কাৰ্যসূচীটো লৈছোঁ আমি আচলতে চাহ জনগোষ্ঠী আদিবাসী চাহ মজদুৰ আদিবাসী বিভাগটোৰ পৰা আমি গোলাঘাট জিলাৰ নিচিনা আমি ইতিমধ্যে 11টা জিলা গঠন কৰিছোঁ। প্ৰত্যেকটা জিলাত আমি এনেকুৱা ৰিভিউ মিটিং পাতিছোঁ, বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পাতিছোঁ। আৰু এই সভাৰ যোগেদিয়ে আমাৰ চাহ শ্ৰমিক আদিবাসী লোকসকল বিজেপিলৈ যেনেধৰণৰ গমন কৰিছিলে তেওঁলোকক ফিৰাই আনিবৰ কাৰণে, কংগ্ৰেছত আনিবৰ কাৰণে, এনেও আমাৰ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ কাৰণে এটা গাঁও অঞ্চলত ৱেব সৃষ্টি হৈ গৈছে। আমি বাগানতো এই ৱেবটো ক্ৰিয়েট কৰিবৰ কাৰণে এই মিটিংটো আমি আহ্বান কৰিছোঁ। আৰু এই মিটিঙৰ যোগেদিয়ে আমি ইতিমধ্যে বিভিন্ন ৰকমৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সিদ্ধান্ত মৰ্মে আমি ATC আৰু এণ্ড্ৰুইয়েল কোম্পানীৰ টি গাৰ্ডেনবিলাকৰ দুৰৱস্থা চেণ্ট্ৰেল গভৰ্ণমেণ্টে চলাব পৰা নাই, ষ্টেট গভৰ্ণমেণ্টে আমাৰ বাগানবিলাক চলাব পৰা নাই, তেওঁলোকে বাগানটোক ধ্বংস কৰিছে। আমাৰ চাহ জনগোষ্ঠীৰ জীৱিকা আৰু জীৱনৰ একমাত্ৰ ইণ্ডাষ্ট্ৰী চাহ উদ্যোগটোত এই বৰ্তমান বিজেপি গভৰ্ণমেণ্টে ধ্বংস কৰিব বিচাৰিছে। তাক ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ চৰকাৰ বনাই এই চাহ জনগোষ্ঠী আৰু চাহ উদ্যোগটোক ৰক্ষা কৰিবৰ কাৰণে আমি পৰিকল্পনা তৈয়াৰ কৰিছোঁ। আৰু এইটোৰ কাৰণেই আমি DC অফিচ 31 তাৰিখ এই 25ৰ পৰা 31 তাৰিখৰ ভিতৰত তাৰিখ এটা নিৰ্ধাৰণ কৰি DC অফিচ আমি ঘেৰাও কৰিম। আৰু আমি 351 টকা যিটো মজুৰি দিয়াৰ কথা আছিলে আজিলৈকে দিয়া নাই, মাটি পট্টা দিম কৈছিলে দিয়া নাই, আমাৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে সেইবিলাক কৰা নাই। এইবিলাকৰ প্ৰতিবাদত আমি DC অফিচ ঘেৰাও কৰিম। স্বাভাৱিকতে এইটো থাকি যোৱাটো বৰ হেৰি কথা নহয়, থাকি যায়। কিন্তু আমি যি ধৰণৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে কংগ্ৰেছৰ দিনত কৰিলোঁ, তেনেকৈ বৰ্তমান চৰকাৰক আমি ভাবিছিলোঁ তেওঁলোকৰ কথা মতে আমাতকৈ বেছি ভাল কৰিব বুলি ভাবিছিলোঁ। কিন্তু দুৰ্ভাগ্য, তেওঁলোকে 351 টকা হাজিৰাৰ কথা কৈ আজিলৈকে দিব নোৱাৰিলে, তেওঁলোকে মাটি পট্টা দিব নোৱাৰিলে, জনজাতিকৰণ দিব নোৱাৰিলে। কিন্তু কংগ্ৰেছে যেনেকৈ কথা নোকোৱাকৈও চাহ শ্ৰমিকসকলৰ কাৰণে এই গ্ৰেচুইটি এক্টটো আমাৰ কংগ্ৰেছৰ দিনত বনিলে, বোনাছ এক্ট কংগ্ৰেছৰ দিনত বনিলে, মেটাৰ্নিটি এক্ট কংগ্ৰেছৰ দিনত বনিলে, প্লেণ্টেশ্যন লেবাৰ এক্ট 1951 কংগ্ৰেছৰ দিনত বনিলে। কংগ্ৰেছৰ দিনত হিতেশ্বৰ শইকীয়াৰ ৰাজত্ব কালত আমাৰ বাগান অঞ্চলবিলাকক পঞ্চায়তত ইনক্লুড কৰা হ'ল, আগে পঞ্চায়তত নাছিলে। এই এনেকুৱা ধৰণৰ আপাৰ আছামৰ LP স্কুলবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। এতিয়া তেওঁলোকে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বেছি খুলি স্কুলবিলাকক বন্ধ কৰাটো তীব্ৰ আমি বিৰোধ কৰিছোঁ। আৰু বাগানৰ স্কুলবিলাকক হাইস্কুলৰ নামত স্কুল বনাই তেওঁলোকে অকল ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাই তাত মাষ্টৰ নিযুক্তি নিদিয়াটো দুৰ্ভাগ্যজনক। আমি কৈছোঁ ফুল ফ্লেজ স্কুল দিব লাগে। দুৰ্ভাগ্যৰ কথা, পৰিতাপৰ কথা, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক যি ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিছে, আচলতে সাংবাদিকসকলক এটা গদি মিডিয়া বুলি এটা সৰ্বজন কথা এটা ওলাইছে না অল অভাৰ ইণ্ডিয়াত, সেই তেনেকুৱা আসামতো গদি মিডিয়া কিছুমান আছে। আৰু এইবিলাকক ভাবিছিলে মন্ত্ৰী MLA চিফ মিনিষ্টাৰে যে আমি সকলোকে গদি মিডিয়া বনালোঁ। কিন্তু সাংবাদিক বন্ধুসকলৰো প্ৰত্যেকৰে নিজৰ বিবেক বুদ্ধি আছে। আৰু সেইটো কাৰণে উপযুক্ত প্ৰশ্ন উত্থাপন কৰিলে তেওঁলোকৰ গাত লাগি যোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ এটা অপমানসূচক বক্তব্য ৰাখিছে, তেওঁলোকক অপমান কৰিছে। এইটোক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু ভৱিষ্যতৰ দিনত এইটোৰ পৰা তেওঁলোকে কোনোদিনে আগ নেবাঢ়ে তাৰ কাৰণেও আমি আহ্বান জনাইছোঁ। যিহেতুকে সাংবাদিক বন্ধুসকলেও নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে, দেশৰ উন্নয়নৰ স্বাৰ্থত প্ৰশ্ন কৰিছে। মোক এতিয়া আপোনালোকে যেনেকৈ প্ৰশ্ন কৰিলে, আপোনালোকেও এটা টাইমত মন্ত্ৰী আছিলে, MLA আছিলে, মই কৈছোঁ যে আমাৰ দিনত যি কৰিলোঁ এতিয়াৰ সেইটোতকৈ এতিয়া অধম হৈ গৈছে, আমিতো কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে আমি চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ ওচৰত 10 আঙুলি জোৰি নমস্কাৰ কৰি তেওঁলোকক ক্ষমা বিচাৰিছোঁ। কিন্তু আমি যিমান কৰিলোঁ তাতকৈ আধাও তেওঁলোকে কৰিব পৰা নাই, বৰঞ্চ প্ৰবঞ্চনা কৰিছে। আমাক তাত দিছপুৰত নি কিনে মান্দল বজুৱাই ঝুমৰ বিনন্দিয়া গোৱাই দিলে, চাৰ্টিফিকেট আজিলৈকে নাই। 25,000কৈ টকা দিম বুলি কৈছিলে, সেইবিলাক নাই। আৰু সেইটো কৰি আমাৰ জনগোষ্ঠীৰ কি হ'ল? হাজিৰা কিয় বঢ়াই নিদিয়ে আমাক? 351 টকা হাজিৰা আমি বিচাৰিছোঁ, হাজিৰাটো কিয় বঢ়াই নিদিয়ে? একদিনৰ হাজিৰা 100 টকাকৈ ইহঁতি কোম্পানীক বচাই দিছে। আৰু সেইটো ইহঁতি ইলেকশ্যনৰ সময়ত ডনেশ্যন লৈ কিনে বিজেপি চৰকাৰ চলি আছে। একদিনত একটা শ্ৰমিকৰ পৰা 100 টকাকৈ যদি বচায় তেতিয়াহ'লে এক মাহত 3,000 টকা বচায়। আৰু এক বছৰত 36,000 একটা শ্ৰমিকৰ পৰা। ইহঁতক সেই তাৰ পইচাৰে 5,000 টকাটো ইলেকশ্যনৰ টাইমত দি দিবলৈ কি বিখাব হে?
সেইটো কাৰণে তেওঁলোকে আমাকে আমাৰ পইচাৰে এই মাছৰ তেল মাছত ভাজি আমাৰ মানুহবিলাকক আৱেগ সৃষ্টি কৰি মেলি তেওঁলোকে প্ৰতাৰণা কৰিছে। এইটোক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এইবিলাকৰ প্ৰত্যুত্তৰ 2026-ত দিম আৰু গৌৰৱ গগৈক চিফ মিনিষ্টাৰ বনাম। তেখেতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মাননীয় মন্ত্ৰী তেখেতে একদিন কৈ দিলে আপোনালোকৰ মিডিয়াৰ আগতে যে কংগ্ৰেছৰ দিনত কংগ্ৰেছত থাকোঁতে মই দুৰ্নীতি কৰিছিলোঁ, বিজেপিত আহি দুৰ্নীতি কৰা নাই। যদি বিজেপিত আহি দুৰ্নীতি কৰা নাই তেওঁ উইদাউট টেণ্ডাৰত কিয়নো ৰঙিয়াৰ পৰা এই 30জনী গাই ল'ব লাগে? তাৰ নিজৰ বিবেক বুদ্ধি, মন্ত্ৰী হয়, সিতো জানিব লাগে। তাৰ মানুহজনীক বেলেগক দিয়াতকৈ তাৰ মানুহজনীক কিয় লাখে লাখে টকাটো ৰাজসাহাৰ্য দিয়াই দিলে? এইবিলাক কি দুৰ্নীতি নহয় নেকি? এতিয়াতো শুনিছোঁ ৰঙিয়াৰ কোনোবা অঞ্চল নে নলবাৰী কোনোবা এটা অঞ্চলত তাৰ মিছেছৰ নামত কিমান মাটি কিনিছে। এতিয়া সিহঁতৰ মাজত কম্পিটিশ্যন চলি আছে। মাননীয় মুখ্যমন্ত্ৰীৰ মিছেছে কিমান মাটি কিমান বাগান কিমান ৰিচৰ্ট কৰিব পাৰিছে তাৰ তুলনাত তেওঁলোকে কম্পিটিশ্যন কৰি মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী XYZ তেওঁলোকো এতিয়া কম্পিটিশ্যনত লাগি গৈছে। আৰু আমি সেইটো কাৰণে কৈছোঁ যে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় নহয় যে চায় বাগান কা লোক মেৰে হৃদয় পে ৰহতা হয়। তেওঁৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ হৃদয়ত চাহ বাগানৰ শ্ৰমিক নহয়, চাহ বাগানৰ মাটিবিলাকহে তেওঁলোকৰ হৃদয়ত আছে। যে কেনেকৈ তেওঁলোকে মাটিবিলাক কেপচাৰ কৰিব পাৰে সেইটো ধান্দাতে লাগি আছে, কেনেকৈ আদানী আৰু আম্বানীক দিয়াব পাৰে সেইটোহে তেওঁলোকৰ পৰিকল্পনা। সেইটো কাৰণে আমি বিজেপি হাঁটাই কংগ্ৰেছক আনিম 26ত। এইটা খাটাং, একদম খাটাং 100%। জেল যাব। এই চৰকাৰৰ দিনত যিকেইটাই দুৰ্নীতি কৰিছে প্ৰত্যেককে জেল নিয়া হ'ব। SIT গঠন কৰি তেওঁলোকৰ ওপৰত ইনকুৱাৰী লগাই যাৰ যাৰ দুৰ্নীতি আছে তেওঁলোক যে জেল যাব সেইটো ছুটি পয়সা নাকে বোনাস পয়সা যোৱাবাৰ কেইটা কিস্তি ঘণ্টা বাকি ৰৈ যায় আজ তকলে দেওয়া নাই হয়। ওগুলাকে লেকে আমি যোৰহাট আৰু গোলাঘাট ডিস্ট্রিক্ট মিলাইকে মানে যোৰহাটকে DC ऑफिस में हमने धरना देखले प्लानिंग करी। तो न्याय के बतावा जे उ धरनाटा हमने कौन तारीख में मैं पाइप लगी ओटा कारण मैं तो हमने चौकी नहीं देना हमने के कोनो अस्तित्व नाके अस्तित्व के खत रही तो पीछे में कोई ना तो पिछू दिने तो के बात के बता के पाबे तो उनका के रास्ते हमने एजुकेशन प्रोग्राम लेके लगी और एजुकेशन प्रोग्राम के रास्ते हमने गौरव डिस्काशन एक हो रहे हैं जे बर्तमान एखन एंड्रॉयल कंपनी के और ATC कंपनी के जनगिला दासा चलत है ये एखन 250 টাকা देम बोल के कल परसों हाला कर ले चीफ मिनिस्टर ए खड़ी पैसा सबके लेबर क्वार्टर के पैसा एकटा नहीं पाए। एंड्रॉयल तो लगे सेंट्रल गवर्नमेंट नेताधीन हेरी बागान सेंट्रल गवर्नमेंट के अंडरटेकिंग टी गार्डन लगे एंड्रॉयल आसाम के 10टा